নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এখন নদী পাৰ হৈ এখন গাঁৱলৈ যাবলৈ ওলাইছোঁ আৰু এখন কবিখাল নদী, তিৰাপ নদী, আৰু এই তিৰাপ নদী আমি এতিয়া নাৱেৰে পাৰ হ'ম আৰু এখন দলঙৰ উদ্বোধনী কাৰ্যসূচী আছে আৰু সেই উদ্বোধনী কাৰ্যসূচীৰ বাতৰি সংক্ৰান্তত যাবলৈ ওলাইছোঁ আৰু তাৰে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাম আৰু গাঁওখনৰ দৃশ্যও দেখুৱাম। এইখন মোৰ পিছফালে আপোনালোকে দেখিছে আৰু এই নাওখনতে উঠি আমি যাত্ৰা কৰিম, গতিকে ভিডিঅ'টো চাই থাকক। এয়া নাৱত যাত্ৰা কৰি আছোঁ। সঁচাকৈ ক'বলৈ গ'লে এক বিপদসংকুল যাত্ৰা। এখন নদীৰ যাতায়াতৰ কাৰণে যেতিয়া দলং নাথাকে তেতিয়া নাৱেদিয়ে যাতায়াত কৰিবলগীয়া হয় আৰু এনেদৰে আমি কিছুমান বিপদ আগত লৈ আচলতে বাতৰি সংগ্ৰহ কৰিবলগীয়া হয়। মোৰ ভিডিঅ' জাৰ্ণালিষ্ট দীপক একেবাৰে টিঙত বহিছে আৰু কেমেৰা কৰাত ব্যস্ত আছে। এখন টুলুঙা নাৱেৰে আমি পাৰ হৈছোঁ আৰু যিসমূহ ইয়াৰ নদীখনৰ কাষত প্ৰাকৃতিক সৌন্দৰ্য সেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এটা ধীৰ গতিৰে নাওখনত আমি এনেদৰে যাত্ৰা কৰি আছোঁ আৰু বেছি দূৰ নহয় যদিও কিন্তু দলঙৰ অভাৱত এনেদৰেই এখন টুলুঙা নাৱেৰে ইয়াৰ গাঁওবাসীসকলে বা লোকসকলে পাৰ হ'বলগীয়া হয়। আমি এইটো পাৰ পালোহি আৰু এনেদৰে এইখন গাঁৱৰ যি ভাইটিহঁত আছে বা লোকসকল আছে, এতিয়া এই নাওখনেৰেই ইপাৰ সিপাৰ হ'ব লাগিব আৰু নাৱৰীয়া ককাই ব্যস্ত হৈ পৰিছে। গোটেই দিনটো তেওঁ এনেদৰে যাত্ৰীসকলক লৈ ব্যস্ত থাকিবলগীয়া হয়। নাওখন পাৰ হৈ এতিয়া আমি যাত্ৰা কৰিছোঁ ৱাৰা গাঁৱলৈ। গাঁওখনৰ প্ৰায়খিনি দৃশ্য আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। বেছি ডাঙৰ গাঁও নহয় এইখন আৰু জনজাতীয় মানুহবোৰ ইয়াত বসবাস কৰে। এই ওপৰৰ পৰা যিখন নৈ, তিৰাপ নৈ, এই তিৰাপ নৈৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। কি এক নান্দনিক দৃশ্য আপোনালোকে উপভোগ কৰক। আৰু যিহেতু বাতৰি সংক্ৰান্তত ঘূৰি ফুৰোঁ আৰু মোৰ কোনো নিৰ্দিষ্ট স্থান বুলি কথা নাই, যিসমূহ ঠাই ভাল লাগে সেই আটাইবোৰ ঠাই আপোনালোকক দেখুৱাবৰ কাৰণে এনেদৰে বাতৰি প্ৰস্তুত কৰাৰ মাজতো এই ব্লগসমূহ নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তাৰ কাৰণে এনেধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে কাষত বসবাস কৰা লোকসকলৰ খেতি, আৰু আছে আৰু বিভিন্ন দৃশ্য দেখুৱাবলৈ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। গাঁওখনৰ যিখিনি ঠাইত মই উপস্থিত আছোঁ, ইয়াতে এখন হালধীয়া দলিচা পাৰি থোৱা আছে। হালধীয়া দলিচা এইকাৰণে কৈছোঁ, সৰিয়হৰ সেই ধুনীয়া হালধীয়া ফুলবোৰ ইয়াত জিলিকি উঠিছে আৰু ইয়াত যিসকল লোকে আচলতে বসবাস কৰে তেওঁলোকে সুন্দৰ খেতি বাতিৰে জীৱন নিৰ্বাহ কৰে। তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ একমাত্ৰ থল খেতি বাতি বুলি ক'ব লাগিব আৰু এই যিখন বাৰীত মই উপস্থিত আছোঁ তাৰ কিছু কিছু দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখনেই সৰিয়হৰ ফুলেৰে ভৰপূৰ হালধীয়া দলিচাখন। যিসকলে গাঁও দেখিছে, গাঁৱত জন্মগ্ৰহণ কৰিছিল, গাঁৱৰ পৰিৱেশ পাইছিল,
তেওঁলোকৰ কাৰণে এই দৃশ্যবোৰ আচলতে সুলভ আৰু যিসকলে নগৰত বাস কৰিছে বা নগৰত তেওঁলোকৰ জন্ম তেওঁলোকৰ কাৰণে হয়তো দুৰ্লভ আৰু এনেবোৰ দৃশ্যই সঁচাই মনবোৰ প্ৰফুল্লিত কৰে সেইকাৰণে ভিডিঅ'ৰ যোগেদি আপোনালোকক দৃশ্যসমূহ দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ আৰু মই এতিয়া কেমেৰাটো ওপৰলৈ উঠাই আপোনালোকক বাৰীখনৰ দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এখন সৰিয়হৰ বাৰী আৰু ইয়াত চাৰিওফালে সৰিয়হৰ খেতি কৰিছে ইয়াৰ লোকসকলে আৰু কাষতে যিসকল লোকে ইয়াত খেতি কৰে তেওঁলোকে ঘৰ সাজি লৈছে তেওঁলোকে এই খেতিসমূহ চোৱা চিতা কৰিবৰ কাৰণে এই ঘৰসমূহ তেওঁলোকে নিৰ্মাণ কৰি লয় আৰু কেমেৰাত আপোনালোকে দেখা পাইছে দূৰণিত এখন পাহাৰ জিলিকি আছে সেই পাহাৰখনে হৈছে পাটকাই পাহাৰ ইয়াৰ পৰা বহুখিনি দূৰ নিলগত যদিও বেছি দূৰ নিলগত বুলি আমি ক'ব নোৱাৰোঁ এই বাৰীখনত সৰিয়হকে ধৰি বিভিন্ন ধৰণৰ অন্য শস্যসমূহৰ পাচলিসমূহৰ খেতিও কৰিছে ইয়াত এইফালে যদি আপোনালোকে মন কৰে শাৰী শাৰীকৈ তেওঁলোকে আলু খেতি কৰিছে আৰু এই অঞ্চলৰ লোকসকলৰ এটাই ডাঙৰ সমস্যা যিহেতু আমি আহোঁতে নাৱেৰে আহিছিলোঁ আৰু ইয়াত এখন দলঙৰ প্ৰয়োজনীয়তা আছিল আৰু সেই প্ৰয়োজনীয়তাখিনিৰ যি অভাৱ আছিল সেই অভাৱ দূৰ কৰিবৰ কাৰণে জাগুন পঞ্চায়তৰ তৰফৰ পৰা এখন দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰেই আজি যি আধাৰশিলা স্থাপন কৰা হ'ব সেই মৰ্মে বিভিন্ন লোকসকল আহি জাগুন পঞ্চায়তৰ সভাপতিকে ধৰি বিভিন্নজন আহি প্ৰশাসনীয় লোকসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু খন্তেক সময়ৰ পাছতেই এই কামৰ শুভাৰম্ভ কৰা হ'ব আৰু আমি যিহেতু বাতৰি সংগ্ৰহ কৰিব আহিছোঁ এই আপাহতে আপোনালোকক এই গাঁওখনৰ দৃশ্যসমূহ দেখুৱাইছোঁ আৰু নদীখনৰ চাওক নদীখন দেখা পাইছে নদীখনৰ নিচেই কাষতেই আচলতে এনেসমূহ বাৰীৰে ভৰপূৰ হৈ আছে যিসমূহ খেতি দেখা পালে য'ত খেতি কৰিছে তেওঁলোকে তাৰ কাষেদি এটা লুংলুঙীয়া বাট আছে আৰু সেই লুংলুঙীয়া বাটটোৱেদি গতি কৰিব বিচাৰিছোঁ আৰু কিনো আছে চাম আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মই আগতে ইমান দূৰলৈকে অহা নাই আৰু যিখিনি দেখা পাওঁ সেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু এনেদৰে দেখিছে মোৰ কাষে কাষে হাবি বন আছে আৰু সেই হাবি বনৰ মাজেৰে এটা লুংলুঙীয়া ৰাস্তা আছে এই লুংলুঙীয়া ৰাস্তাটোৱেদি আগুৱাই গৈ আছোঁ আপোনালোকক মই বেক কেমেৰাৰে দেখুৱালে বেছি ভাল পাব গতিকে বেক কেমেৰা মই অন কৰিছোঁ এনেদৰে এইটোৱে হৈছে লুংলুঙীয়া বাটটো আৰু চাৰিওফালে চাওক ডাঙৰ ডাঙৰ গছ আৰু এইফালে এটা বাট আছে আৰু এই নদীৰ কাষেৰে যিটো এইখন নদীখনৰ কাষেদি যিটো বাট আছে সেই বাটটোৱেদি আগুৱাই মই গৈ আছোঁ আৰু কি পাওঁ কি দেখা পোৱা যায় ইয়াত আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ এটা নিৰ্জন আচলতে শান্তিময় পৰিৱেশ বিৰাট ওখ ডাঙৰ ডাঙৰ গছো আছে ইয়াত এয়া এখন বাৰী পাইছোঁ এই বাৰীখনত হয়তো দাইলৰ গছ দেখিছে দূৰণিত আপোনালোকে এয়া কলগছ এইফালে আগুৱাই গৈ থাকিলে কিনো পায় কিছু দূৰ গৈ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এইফালে এটা ঘৰ দেখিছোঁ ঘৰ মানে এটা মিল আছে ইয়াত তেওঁলোকে হয়তো যিসমূহ ইয়াত সৰিয়হ উৎপাদন কৰে সেই সৰিয়হসমূহ এই মিলত তেওঁলোকে উৎপাদনৰ কাৰণে এই মিলটো হয়তো নিৰ্মাণ কৰি লৈছে ইয়াত আৰু ইয়াৰ পৰা এই আপোনালোকে দেখা পাইছে গাঁওখনৰ সমূহ দৃশ্যাৱলী আৰু দূৰণিত যিটো পাহাৰ দেখা পাইছে মই অলপ জুম কৰিবৰ কাৰণে চেষ্টা কৰিম মোবাইলতে জুম কৰিছোঁ হয়তো ফাটি যাব পাৰে এয়া হৈছে পাহাৰ আৰু এইসমূহ হৈছে ইয়াতে বসবাস কৰা লোকসকলৰ
যি ঘৰ আছে সেয়া দূৰণিত থকা তেওঁলোকৰ খেতি বাৰীসমূহ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে বাতৰি কৰা হৈ গ'ল আৰু আপোনালোকক খেতি পথাৰো ইয়াৰ শাক পাচলিসমূহ কেনেকৈ খেতি কৰিছে তেওঁলোকে দেখুৱালোঁ আৰু ইয়াৰ বাতৰি যেতিয়া সামৰণিৰ পৰত তেওঁলোকে ইয়াৰে ৱাৰা গাঁৱৰ এঘৰত খোৱা বোৱাৰ ব্যৱস্থা কৰিছে তালৈ আমি গতি কৰি আছোঁ আৰু জনজাতীয় লোকসকলৰ খাদ্যৰ ব্যৱস্থানো তেওঁলোকে আলহীক কিদৰে যোগান ধৰে সেয়াও আপোনালোকক কিছু পৰিমাণে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাই থাকক। খনৰ মাজেৰে আমি এনেদৰে যিসকল প্ৰশাসনিক লোক আছে, জাগুন পঞ্চায়তৰ লোক আছে, সাংবাদিক বন্ধুসকল আছে, আটাইয়ে মিলি আমি এনেদৰে ৱাৰা গাঁৱৰ যি ঘৰ মানুহৰ ঘৰত খোৱা বোৱাৰ ব্যৱস্থা কৰিছে তালৈ আমি এনেদৰে গৈ আছোঁ। গাঁওখনৰ এইটোৱে মূল ৰাস্তা বুলি ক'ব পাৰি। ইতিমধ্যে জাগুন পঞ্চায়তে হেংগিং ব্ৰিজৰ আধাৰশিলা স্থাপন কৰিছে। লাহে লাহে এই ৰাস্তাসমূহো এসময়ত পকীকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি নিশ্চয়কৈ আশা কৰিব পাৰি। এইফালে চব কাষত ধাননি পথাৰো আছে। ব্লগটো হয়তো দীঘলীয়া হ'ব পাৰে, কিন্তু অনুগ্ৰহ কৰি আপোনালোকে শেষলৈকে চাব। কাৰণ আপোনালোকে যেতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চায় বা লাইক কমেণ্ট কৰে তেতিয়া নিশ্চয়কৈ উৎসাহ পাওঁ, নতুন কিবা এটা কৰাৰ সাহস পাওঁ। যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকলৈ অশেষ ধন্যবাদ, যি সদায় মোক উৎসাহ প্ৰদান কৰি আহিছে। এই ভিডিঅ'টোতো আপোনালোকে যথেষ্ট মৰম দিব বুলি আশা কৰিছোঁ। এটা দীঘলীয়া ৰাস্তা, কাষে কাষে এইবোৰ দেখা পাইছে তেওঁলোকৰ খেতিৰ বাৰী। যি ঘৰ লোকৰ ঘৰত খোৱাৰ ব্যৱস্থা কৰিছে সেই মানুহ ঘৰত আমি উপস্থিত আছোঁ আৰু খন্তেক সময়ৰ পাছতে তেওঁলোকে আমাৰ ভোজনৰ ব্যৱস্থা কৰিব আৰু যি তেওঁলোকৰ বাসস্থান সেয়া দেখুৱাইছোঁ। লগতে আজিৰ এই অনুষ্ঠানটোত জাগুন আৰু লেখাপানীৰ আৰক্ষী প্ৰশাসনৰ লোকসকল ব্যস্ততাৰ মাজতো আহি উপস্থিত আছিল। তেওঁলোকে কৰ্তব্যৰত অৱস্থাত দেশৰ হওক সমাজৰ হওক সদায় হিতৰ হকে কাম কৰি আহিছে আৰু বিভিন্নজন তাৰ মাজতেই মোৰ তেওঁলোকৰ মাজত বন্ধুত্ব সুলভ এটা চিনা পৰিচয়ো আছে। গতিকে তেওঁলোককো মই ভিডিঅ'টোৰ জৰিয়তে আজি দেখুৱাব বিচাৰিছোঁ যে এনেকুৱা পৰিস্থিতিৰ সমূহৰ সৈতে সাংবাদিকেই হওক বা আমাৰ সেনা আৰক্ষী বিষয়া লোকসকলে হওক তেওঁলোকে নিতৌ যুঁজ দি থাকিবলগীয়া হয়। মৃত্যুক আগত ৰাখি তেওঁলোকে সদায় আগবাঢ়ি যাবলগীয়া হয়। গতিকে এইসকলৰ কাৰণেও আপোনালোকে ভিডিঅ'টো নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। হয়তো বহুতৰ অভিভাৱক এনেধৰণেৰে সীমান্তৰ দায়িত্বত তেওঁলোকে কৰ্তব্যৰত অৱস্থাত আছে। তেওঁলোকক ময়ো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাগুনৰ অসম অৰুণাচল সীমান্তৱৰ্তী যিসমূহ অঞ্চল আছে সঁচাই অতি স্পৰ্শকাতৰ অঞ্চল আৰু এই স্পৰ্শকাতৰ অঞ্চলসমূহত নিতৌ আজি বুলি নহয় তেওঁলোকে এনেধৰণেৰে ডিউটি দিবলগীয়া হয় বা বিভিন্ন সময়ত তেওঁলোকে সংঘৰ্ষৰো মুখামুখি হ'বলগীয়া হৈছে। বিভিন্ন ঘটনাও সংঘটিত হৈ গৈছে। গতিকে এওঁলোককো আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে চেলুট জনাইছোঁ আৰু খন্তেক সময়ৰ পাছত খোৱা বোৱাৰ ব্যৱস্থা কৰা হ'ব। সেইসমূহ দৃশ্য চাই থাকিবৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰিব আৰু এই দেশৰ এই জোৱানসকলৰ কাৰণে অন্ততঃ যিসকল দৰ্শক মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আমি ৱাৰা গাঁৱৰে যি মানুহঘৰৰ কথা কৈছিলোঁ তেওঁলোকৰ ঘৰত এতিয়া খোৱা বোৱাৰ ব্যৱস্থা কৰিছে আৰু আমাৰ কৰ্তব্যৰত জোৱান ৰাজীৱ দাস তেওঁ মোৰ ভাল বন্ধু। মই খাবৰ কাৰণে বহিছোঁ এতিয়া। পাপৰ, ভাত, লোকেল কুকুৰাৰ মাংস, টেঙা, জলকীয়াৰে সুন্দৰ আপ্যায়ন কৰিছে আৰু আমি খাবলৈ লৈছোঁ, আপোনালোককো দেখুৱাইছোঁ। তেনেহ'লে খাওঁ আৰু। খাই বৈ হ'ল, এতিয়া গধূলি হৈছে, আমি ইয়াৰ পৰা ওলাবলৈ লৈছোঁ আৰু ভিডিঅ'টো সামৰিব লাগিব। গতিকে শেষত এটাই অনুৰোধ, আপোনালোকে যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে আজিৰ এই ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।